নিশা উত্তৰ গুৱাহাটীৰ লেঙাত সংঘটিত হৈ হুকাবহ পথ দুৰ্ঘটনা নৈৰ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত নিহত হৈ দীপেন কলিতা নামৰ ছাত্ৰজনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ দীপেন কলিতাই চাংচাৰী কলেজত পৰীক্ষা দি ঘৰলৈ উভতাৰ পথতেই সংঘটিত হয় এই দুৰ্ঘটনাটো নিহত ছাত্ৰজনৰ ঘৰ কুৰুৱাত উত্তৰ গুৱাহাটীৰ লক্ষ্যধৰ চৌধুৰী মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ আছিল দীপেন কলিতা তীব্ৰবেগী ট্ৰেক্টৰে লেঙা চকত মহতিয়াই নিছিল ছাত্ৰজনক এই দুৰ্ঘটনাৰ পাছতে যুৱকজনক উত্তৰ গুৱাহাটী জিএনআৰচিলৈ নিয়া হৈছিল যদিও মৃত্যু হয় যুৱকজনৰ আনহাতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰসহ চালকক গ্ৰেপ্তাৰ কৰে বাইহাটা আৰক্ষীয়ে হয় মই গম পালো আসলে বেজাৰা তাৰপিছত মই গম পালো যে ভাগিনটো এক্সিডেণ্ট হ'ল ফোন কৰিলে এজন ল'ৰাই ভাগিন এটা মাৰা গৈছে মই কোন ভাগিন ডিপেণ্ড কৰি এটা মাৰা গৈছে মোৰ মাজু ভাগিন মাৰা গৈছে আৰু কি উপায় নাই কেনেকৈ হৈছে ঘটনাটো ট্ৰেক্টৰেদি খুন্দাই মাৰা বুলি কৈছে ট্ৰেক্টৰখন পুলিচে ধৰিছেনে ট্ৰেক্টৰখন পুলিচে লৈ যোৱা বুলি গম পাইছোঁ সঠিককৈ ক'ব নোৱাৰিম বা এটা আৰক্ষী আজি যিজন ল'ৰা ঢুকাল দীপেন কলিতা তেওঁ মানে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট মোৰে ছাত্ৰ হয় লক্ষ্যধৰ চৌধুৰী একাডেমীৰ আমাৰ পৰীক্ষা চেণ্টাৰটো চাংচাৰী হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা 3টা বজাত শেষ হ'ল মোৰো ডিউটি আছিল 3টা বজাত শেষ হোৱাৰ পিছত আমি শিক্ষক দুজন আমি ঘৰলৈ আহিলোঁ আৰু সিহঁতে গাড়ী লৈ পেলাই ঘৰত গৈছে তাৰপিছত মই চাংচাৰী হায়াৰ ছেকেণ্ডাৰীৰ ওচৰতে আমাৰ এগৰাকী টিচাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তেওঁৰো এক্সিডেণ্ট তেওঁ ঘৰত গৈ সোমাই খবৰ ল'ব গ'লোঁ ঘৰত বহি থাকোঁতেই আমাৰ এজনী ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্টে ফোন কৰিলে বোলে ছাৰ এনেকুৱা দীপেনৰ আৰু লেঙাত এই বাইকখন তাৰ বাইকৰ লগত ট্ৰেক্টৰ এখনৰ এক্সিডেণ্ট হৈছে মানে বহুত চিৰিয়াছ জিএনআৰচিত লৈ গৈছে তাই মই ফোনাফোনি কৰি আছোঁ অলপ দেৰি পিছত গম পালোঁ যে ছাৰ স্পট ডেটেই হৈছে আৰু এনেকুৱা ঘটনা কি নাম ছাত্ৰজনৰ মাকেও ফোন কৰি ক'লে কথাটো বোলে ছাৰ এনেকুৱা ঘটনা ছাত্ৰজনৰ নাম কি আহিলোৱে ছাত্ৰজনৰ নাম কি ছাত্ৰজনৰ নামটো দীপেন কলিতা মেট্ৰিকত এই ফাৰ্ষ্ট ডিভিজন পোৱা ভাল চোকা ল'ৰা আছিল আমাৰ ভাল ল'ৰা আছিল হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আমিনগড়ৰ পৰা খৰ্গেশ্বৰ নাথ নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।